এই অলপ আগতে আপুনি ইমান ধুনীয়া এটা কুৱেশ্যন কৰিছে, আকৌ এতিয়া চিনেমালৈ গুচি আহিলে। পাতল হৈ যায় কথাবিলাক, পাতল হৈ যায়। ব্যক্তিগতভাৱে এইটো ব্যক্তিগত বুলি কোনো কথা নাই, ৰাজহুৱা ব্যক্তিগত চব নাই। মই বুলি নহয়, প্ৰত্যেকজন অসমীয়া আজি যদিও বা আমি দিনজোৰা কাৰ্যসূচীত মই ব্যস্ত হৈ আছো, আপোনালোকে ব্যস্ত হৈ আছে, কিমান সময় বহিছে, আমাৰ কিন্তু সেই মনৰ ভিতৰত কিন্তু সেই এটাই কুৱেশ্যন যে কি হৈছিলে, কিয় আমি অসমবাসীয়ে আজিলৈকে ৰাতিলৈকে আমি এতিয়ালৈকে প্ৰতিটো নিশাই আমি কান্দিছো। সেই কাৰণটো আমি জানিবৰ কাৰণে উৎসুক আৰু ইতিমধ্যে জমা দিছে। আৰু যিহেতু ইয়াতে মই তাৰ মাজে মাজে মই নিউজবিলাক চাই আছো, যে আপডেটবিলাক চাই আছো, আৰু যিহেতু এইটো এটা এনেকুৱা বিষয়বস্তু নহয়, কাৰণ বহুত পৃষ্ঠা মানে আছে, গতিকে তাত কি আছে কোনো ষ্টাডি নকৰাকে আমি এতিয়ালৈকে একো গম পোৱা নাই ভালকে। গতিকে গোটেই ধাৰাবিলাক গম পাইছো, কি ধাৰাত তেওঁলোকে মানে অভিযুক্ত কৰিছে। গতিকে মই ভাবো যে এই গোটেই বিষয়টো অভিজ্ঞ লোকসকলে তেওঁলোকে ষ্টাডি কৰক, ষ্টাডি কৰাৰ পিছত তাৰপিছত আমি জানিবলৈ আমাক সহজ ভাষাত লাগে। গতিকে মই ভাবো যে আজিৰ দিনটোৰ ভিতৰত বা কালিৰ ভিতৰত আমি গোটেই বিষয়বিলাক গম পাম আৰু বিচাৰিছো তাৰমানে যে, কাৰণ আমাৰ এনেকুৱা হৈছে যে জুবিন দাৰ লগত আমাৰ গোটেই জীৱনটো সাঙুৰি আছে, ভালকে খোলাকে আমি কাম কৰিব পৰা নাই, এতিয়াও ক'ৰবাত কুৱেশ্যন এটা ৰখি গৈছে। গতিকে মই ভাবো যে আজিকালিৰ ভিতৰত আমি গোটেই বস্তুবিলাক স্পষ্ট হৈ পৰিব। চাৰ্জশ্বিট দিয়াৰ পাছতে তেনেকুৱা প্ৰসংগ নোহোৱা হৈ যাব নেকি, বা চৰকাৰে এই ক্ষেত্ৰত কেনেধৰণে কি কৰিব লাগে? চৰকাৰে একদম সঠিক এটা ডেট দিছিলে, সেই ডেটটোৰ ভিতৰতে চাৰ্জশ্বিটখন দিম বুলি কৈছিলে, দিলে। এতিয়া বাকীখিনিতো এতিয়া দাখিল কৰিছে আদালতত, এতিয়া আদালতে কি ধৰণৰ কি কৰে সেইটোতো আমাৰ হাতত নাথাকে। গতিকে চৰকাৰে সময়মতে যিখিনি কথা দিছিলে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি কথা দিছিলে সেইখিনি মতে কাম কৰিছে। বাকী এতিয়া আদালতত ন্যায় আদালতে দিব, মুখ্যমন্ত্ৰী নিদিয়ে বা আমি কোনো মানুহে দিব নোৱাৰো। গতিকে চাওঁ এতিয়া গোটেই বস্তুবিলাক কোনফালে যায়, কিন্তু আমি ধৈৰ্য ধৰাৰো প্ৰয়োজন, আৰু এবাৰ গম পোৱাৰ পিছত তাৰপিছত আমাৰ কথাবিলাক পাতিবৰ কাৰণে আৰু সুবিধা হ'ব। ২৬ৰ নিৰ্বাচন আহি আছে, গতিকে আপুনি পুনৰবাৰ আকৌ মোক লৈ পেলাই মই ভাবো যে একো চিন্তা কৰাৰ কাৰো প্ৰয়োজনীয়তা নাই। মই নিজক লৈ পেলাই মই বেছি চিন্তা নকৰো, কাৰণ আজিলৈকে মই যিমান মোৰ নিজক লৈ পৰিকল্পনা কৰিছো একোৱে হোৱা নাই। গতিকে মই ভগৱানৰ ওচৰত এৰি দিছো। আৰু এতিয়া যিটো মহিলা আয়োগটো মই দায়িত্বটো পাইছো, মই সঁচাকে ভাল পাইছো, কাৰণ কেলে এটা নিস্বাৰ্থভাৱে কাম কৰা এটা প্লেটফৰ্ম এখন পাইছো, আৰু বহুত বস্তু মই নিজেও শিকিছো। আৰু মই ভাবো যে আমাৰ গাঁৱে ভূঞে যিখিনি নিৰ্যাতিত মহিলা আছে, তেখেতসকলক এষাৰ মাতষাৰে বহুত ডাঙৰ শক্তিশালী, তেওঁলোকক আত্মবিশ্বাসটো ঘূৰাই আনে। সেইটো হৈছে যে আপোনালোকে চিন্তা নকৰিব, আমি আপোনাৰ লগত আছো। গতিকে এই বস্তুটো সমগ্ৰ অসমত যেতিয়া মই কাম কৰিবলৈ পাইছো, স্বাভাৱিকতে মোৰ কাৰণে এইটো সৌভাগ্য। গতিকে মই বেলেগ একো ভবা নাই, আৰু মই মোৰ ক্ষেত্ৰখনক লৈ মই সুখী। এই অলপ আগতে আপুনি ইমান ধুনীয়া এটা কুৱেশ্যন কৰিছে, আকৌ এতিয়া চিনেমালৈ গুচি আহিলে। পাতল হৈ যায় কথাবিলাক, পাতল হৈ যায়। ব্যক্তিগতভাৱে এইটো ব্যক্তিগত বুলি কোনো কথা নাই, ৰাজহুৱা ব্যক্তিগত চব যে জুবিন দা আমাৰ কাৰণে, আৰু বিশেষকে মই ভাবো দেই, মহিলাসকলতো আমি ঠিক আছে, আমাৰ যুৱতী কিশোৰী চবেই ভাল পায়। মই ভাবো যে আটাইতকৈ বেছি দুখ কিজানি আমাৰ যুৱকসকলে পাইছে। বহুত ডাঙৰ শক্তি আছিলে জুবিন দা। জুবিন দা য'তেই যায়, যিখন ফাংচনতে আপোনালোকে দেখিব ল'ৰাবিলাকে বলিয়াৰ নিচিনা, যিমান মই নিজৰ ভাগিনসকলক দেখিছো, একদম লখিমপুৰত থাকিলেও তালৈকেও দৌৰে বাইক লৈ লৈ। গতিকে মই ভাবো যে আমাৰ জীৱনৰ এটা অংগৰ নিচিনা, আত্মা মানে কঢ়িয়াই লৈ ফুৰা জুবিন দা আমাৰ কাৰণে শক্তি এটা। গতিকে মই ভাবো যে জুবিন দাৰ ক্ষেত্ৰত কিয় এনেকুৱা হ'ব। গতিকে আমাৰ সেইটো অদ্ভুত প্ৰশ্ন এটা, আৰু জনাৰ পিছত চাগে আমি আৰু বেছি আচৰিত হ'ম যে কিয়, ইমান কি আছিলে তাত। গতিকে 100% নহয়, আমি সকলোৱে একেলগে বিচাৰো যে জুবিন দাৰ ক্ষেত্ৰত যোনে যি অন্যায় কৰিছে প্ৰত্যেকেই, মইতো ভাবো যে জীয়াই থকাৰো যোগ্য নহয় তেওঁলোক। এতিয়ালৈকেতো মই গমেই নাপাওঁ, আপুনিও গম নাপায়, গোটেইখিনি ওলাব দিয়ক, ওলাব দিয়াৰ পিছত গম পাম।